লাগিবই লাগিবই এই প্ৰতিবাদ খিলঞ্জীয়া মানুহৰ প্ৰতিবাদ। এই প্ৰতিবাদ অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতিবাদ। এই প্ৰতিবাদ ভূমি অধিকাৰ প্ৰতিবাদ। আৰু এই প্ৰতিবাদৰ লগত যুৱ ছাত্ৰ পৰিষদে সুদীৰ্ঘ আজি 40 বছৰ আগতে এটা কথা কৈছিল যে অসমত ইনাৰ লাইন পাৰ্মিট লাগে। অৰ্থাৎ ইনাৰ লাইন যদি পাৰ্মিট থাকিলেহেঁতেন, অসমত যদি আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা যদি থাকিলেহেঁতেন, আজি আমি এই প্ৰতিবাদ কৰিবলগীয়া নহ'লহেঁতেন। কিন্তু আমি যিখিনি প্ৰতিনিধি নিৰ্বাচন কৰি পঠালোঁ, সেই প্ৰতিনিধিসকলে বিধানসভাতে হওক, ৰাজ্যসভাতে হওক বা লোকসভাতে হওক, যে অসমীয়া মানুহৰ আৱেগ অনুভূতিক সন্মান নজনাই সৰ্বকালৰ কাৰণে অসমত অশুভৰ এটা পৰিৱেশ ৰচনা কৰিলে। কাৰ আন্দোলন হ'ল, কাৰ দাবী দিলে? আমি তাৰ কাৰ্বি আংলঙত এই আন্দোলন হৈছে। কাৰ্বি আংলঙত মানুহে এটা 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 অৰাজক পৰিৱেশ এটা সৃষ্টি হৈছে। কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয় সৰ্বকালৰ কাৰণে ভূমি অধিকাৰ, সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে কিন্তু আমি ইনাৰ লাইন দাবী উত্থাপন কৰিছিলোঁ। কিন্তু সেই ইনাৰ লাইন দাবী আজিলৈকে কাৰ্যকৰী নহ'ল। কিন্তু আজিৰ তাৰিখত আমি আকৌ পুনৰবাৰ ক'ব খুজিছোঁ, অসমৰ খিলঞ্জীয়া মানুহৰ যেতিয়ালৈকে ভূমি অধিকাৰ সুনিশ্চিত নহয়, তেতিয়ালৈকে ৰাজনৈতিক অধিকাৰ নিশ্চিত নহয়, তেতিয়ালৈকে অসমীয়া মানুহৰ আৱেগ অনুভূতিক এইখন চৰকাৰে, বিজেপি চৰকাৰে, অসম চৰকাৰে তেওঁলোকে যিটো ভেঙুচালি কৰিছে তাৰ প্ৰত্যাহ্বান জনাবৰ কাৰণে যুৱ ছাত্ৰ পৰিষদ সদায় ৰাজ্যপথত থাকি আন্দোলন কৰিব। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত সমগ্ৰ অসমীয়া জাতিটো আজি ৰাজপথত ভূমি অধিকাৰ বিচাৰি ওলাই আহিবলগীয়া হৈছে। ইয়াতকৈ আৰু লাজৰ বিষয় এইখন অসমত কেতিয়াও হ'ব নোৱাৰে। যিহেতু দেখিবলৈ পাইছে যে আজিকালি বৃহৎ বৃহৎ পুঁজিপতিৰ হাতত আমাৰ অসমীয়াৰ যিখিনি ভূমি অধিক মুনাফাৰ আশাত আচলতে তেওঁলোকক হস্তগত কৰা হৈছে। ই কেৱল কাৰ্বি ভূমিতে নহয়, অনাগত সময়ত আমি দেখিবলৈ পাম যিবিলাক চিডুল এৰিয়া আছে, যিবিলাক আপোনাৰ বড়ো ভূমিয়ে হওক বা মিচিং ভূমিয়ে হওক, তেনেকুৱা অঞ্চলবিলাকতো আচলতে কিছুমান ডুপ্লিকেট SC চাৰ্টিফিকেট লৈ পেলাইও আচলতে তাতে মাটি কিনি তেওঁলোকৰ নামত নিজৰ হস্তগত কৰিছে। ই কাৰ্বি ভূমিত যেনেধৰণৰ আচলতে সংগ্ৰাম হৈছে, তেনেধৰণৰ যে এই অঞ্চলবিলাকলৈ পৰৱৰ্তী সময়ত যে এনেধৰণৰ ঘটনা ঘটিব, যে কাৰ্বি গো বেক ক'ব পৰা হৈছে, কাইলৈ বড়ো গো বেক ক'ব, পৰহিলে মিচিং গো বেক ক'ব, সদৌ শেষত কিন্তু অসমীয়া গো বেক ক'বৰ কাৰণে ৰাইজ প্ৰস্তুত হৈ আছে। যে বহিৰাগত যিবিলাক মাটি, এই মাটিবিলাক আচলতে উচ্ছেদৰ নামত কেৱল তেওঁলোকে এখন ভেঙুচালি কৰি আছে, কেৱল ধৰ্মৰ নামত এই কামখিনি কৰি আছে। আমি কৈছোঁ যে বহিৰাগতক কেতিয়াও কোনো ক্ষেত্ৰতে আমি ভূমি অধিকাৰ সাব্যস্ত কৰিব নালাগে। আৰু যেতিয়াই ভূমিৰ অধিকাৰ সাব্যস্ত কৰিব তেতিয়া এটা আমাৰ অসমীয়া জাতিটো কেতিয়াও ৰাজনৈতিক, অৰ্থনৈতিক বা ভূমি অধিকাৰৰ পৰা যে বিলীন হৈ যাব, ভূমি অধিকাৰ নোহোৱা হৈ যাব, এই কথাখিনি কিন্তু স্পষ্ট। গতিকে আমি আমাৰ যিটো দীৰ্ঘম্যাদী দাবী যে আমি ইনাৰ লাইন পাৰ্মিটৰ যি দাবী উত্থাপন কৰি আহিছিলোঁ, যদি ইনাৰ লাইন পাৰ্মিটৰ যদি ব্যৱস্থা থাকিলেহেঁতেন, সঁচাকৈ আজি এনেধৰণৰ আচলতে আন্দোলনৰ প্ৰয়োজনীয়তা আহি নপৰিলহেঁতেন। গতিকে আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ, যিখন ইষ্টাৰ্ণ বেংগল ৰেগুলেশ্যন এক্টৰ মতে ব্ৰিটিছ কালতে আচলতে ইনাৰ লাইন পাৰ্মিট আমাৰ অসমত আছিলে, কিন্তু শেহতীয়াভাৱে এই বহিৰাগতৰ স্বাৰ্থত, হিন্দু বাংলাদেশীৰ স্বাৰ্থত আচলতে এই আইনখন নি পেলাই মণিপুৰৰ ওপৰত দি দিয়া হ'ল। গতিকে এই ঘটনাটোৱে আচলতে অসমত যে এনেধৰণৰ আচলতে অসমীয়া গো বেক, কাৰ্বি গো বেক, মিচিং গো বেক বা বড়ো গো বেক জাতীয় ঘটনা যে সংঘটিত হ'ব বুলি ইতিমধ্যে আমাৰ পূৰ্বজসকলে ৭৮ চনতে এই কথাটো আচলতে চিন্তা চৰ্চা কৰিছিলে, আৰু তাৰ আজি পৰিণাম সকলোৱে ভুগিছে। সকলোকে আমি সেইটো কাৰণে আহ্বান জনাইছোঁ, সমগ্ৰ অসমৰ প্ৰতিগৰাকী অসমীয়াই আচলতে ইনাৰ লাইন পাৰ্মিটৰ কাৰণে ৰাজপথত আহি থিয় হ'ব লাগে।